বন্ধুসকল ওয়েলকাম টু মাই টিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। নিজৰ জিলাতে চাকৰি আছে প্ৰায় 8100টা প্লাস ভেকেন্সি দেখিবলৈ পাব। 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰিব পাৰিব। নো এক্সাম পৰীক্ষা নাই। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্রাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো যিমান পাৰে কিমান পৰ্যন্ত শ্বেয়াৰ কৰি দিয়ক। ইয়াত আপোনালোকে দেখিছে নিজৰ জিলাতে ভেকেন্সিখিনি মুকলি কৰি দিছে। ভেকেন্সিখিনি মুকলি কৰিছে আপোনালোকৰ বন্ধন বেংকৰ ফালৰ পৰা। ইয়াত আপোনালোকে ডিটেইলছখিনি দেখিব পাৰিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেন্সিখিনি কেতিয়া যদি আপোনালোকে পপা অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেতিয়া মোৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰি দিলে হ'ল, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। ইয়াত আপোনালোকে দেখিছে বন্ধন বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। বন্ধন বেংক 8300 প্লাস ভেকেন্সি আপোনালোকে দেখিব পাৰিছে। 2025 বৰ্ষৰ ক্ষেত্ৰত আহিছে। বন্ধন বেংক জব 2025 এপ্লাই অনলাইন এপ্লিকেশ্যনৰ ডিটেইলছখিনি দেখিব পাৰিছে। বন্ধন বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো ইয়াত আপোনালোকৰ সকলো ধৰণৰ ভেকেন্সি দেখিবলৈ পাব। গ্ৰেড 3, গ্ৰেড 4, 10 পাছ 12 পাছ লেভেলৰ, ডিগ্ৰী পাছ লেভেলৰ সকলো ধৰণৰ আপোনালোকে ভেকেন্সিসমূহ দেখি ল'বলৈ পাব। সো যিটোতে আপোনালোকে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। মই পোনপ্ৰথমে যিটো বন্ধন বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি আছে তাৰ মই অভাৰভিউটো দি দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা আহিছে। টোটেল ভেকেন্সি আপোনালোকে দেখিব পাৰিছে 8371টাকৈ ভেকেন্সি মুকলি কৰিছে। এটা ভেকেন্সি নহয়, 8371টা ভেকেন্সি মুকলি কৰিছে। কোৱালিফিকেশ্যন 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলো আবেদনসমূহ কৰিব পাৰিব। সিলেকশ্যন প্ৰচিডিউৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এইকেইটা মাধ্যমেৰে সিলেকশ্যনসমূহ কৰা হ'ব। আৰু আবেদনসমূহ 5 অক্টোবৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট আৰু দিয়া আছে 22 নৱেম্বৰ 2025। সো আপোনালোকে তাৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। সো এই ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। 5 অক্টোবৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। 22 নৱেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 8300 প্লাস ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ যিখিনি ভেকেন্সি আহিছে মই ভেকেন্সিখিনি জনাই দিছোঁ। কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ভেকেন্সি আছে, সেলছ মেনেজাৰৰ ভেকেন্সি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক গ্ৰেজুৱেশ্যন লেভেলৰ ভেকেন্সি হয়। এক্সিকিউটিভ এছিষ্টেণ্ট আৰু লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, পিয়ন আছে, চকীদাৰ আছে, অফিচ বয় আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী 10 পাছ বা 12 পাছ বা ডিগ্ৰী পাছ লেভেলৰ। সো যিটোতে আপোনালোকে ইলিজিবল হ'ব, যিটোতে আপোনালোকে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। সো এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে বন্ধন বেংকৰ ফালৰ পৰা। সো এই সুখবৰ সুযোগটো আপোনালোকে নেহেৰুৱাব, মিছ নকৰিব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ আপোনালোকে যি কৰা নাই। বেংক ক্লাৰ্কৰ ভেকেন্সিও আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। ডিটেইলছ কিন্তু আপোনালোকে এনেকৈ দেখিব পাৰিছে। এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে। ডিটেইলছখিনি আপোনালোকে এটা ভাল সুবিধা আপোনালোকৰ বাবে আহিছে বন্ধন বেংকৰ ফালৰ পৰা। সো আপোনালোকে যি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। ডাটা এনালাইচিছ আছে, বিজনেছ মেনেজাৰ ভেকেন্সি আছে, ফোন বেংকিং মেনেজাৰ ভেকেন্সি আছে, ৰিকভাৰী অফিচাৰ ভেকেন্সি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। আৰু এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। লিংকটো ডেছক্ৰিপশ্যনত থাকিবই। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি কৰাৰ পিছত আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে, তাত আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰিলে হ'ল হাই বুলি, আমি আপোনালোকক পপা অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। এই ডিটেইলছখিনি আপোনালোকে আকৌ মই জনাই দিছোঁ। ডাটা এনালাইচিছৰ পৰা আদি কৰি বিজনেছ মেনেজাৰৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব। ৰিকভাৰী অফিচাৰ আছে, ক্ৰেডিট এক্সিকিউটিভৰ ভেকেন্সিও আছে। এজ লিমিটৰ কথা যদি যাব যাওঁ, 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC কেণ্ডিডেটে 5 বছৰকৈ, OBC কেণ্ডিডেটে 3 বছৰকৈ, আৰু PWBৰ কেণ্ডিডেটে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিখিনি ডিটেইলছ কিন্তু মই আপোনালোকক জনাই দিলোঁ। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু প্ৰতিটো কোৱালিফিকেশ্যনৰ মতে বেলেগ বেলেগ ধৰণৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে, 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি আছে, আৰু লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও আপোনালোকে বেলেগ ভেকেন্সিসমূহ দেখিবলৈ পাব। সো আপোনালোকৰ কোৱালিফিকেশ্যনৰ মতে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমেৰে সিলেকশ্যনসমূহ কৰা হ'ব। ইয়াত কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়। আৰু
এপ্লিকেশ্যন ফিজ ইয়াত নাই জেনেৰেল অফিচি ইডব্লিউএছ হলে কোনো এপ্লিকেশ্যন ফিজ নাই এছচি এছচি পিডব্লিউ হলে ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কথা নাই সো মই আপোনালোকক কৈছো আপোনালোকে যে আবেদনসমূহ কৰিম বুলি হৈছে অনলাইন প্ৰচেছৰ মাধ্যমে আবেদনসমূহ কৰিব লাগিব লিংকটো ডেসক্ৰিপচনতে থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰি ল'ব পাৰিব যদি নিজে কৰিম বুলি ভাবিছে আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে আমাৰ থ্ৰুদি পোপা অনলাইনটো কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে তাত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক পোপা অনলাইন কৰি দিব কিন্তু কল নকৰিব কল